বদৰুদ্দিন আজমলে বদৰুদ্দিন আজমলৰ শিক্ষানুষ্ঠানৰ পৰা মেডিকেলৰ যি প্ৰৱেশ পৰীক্ষা সেই প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু সেই সকল ছাত্ৰই এতিয়া MBBS উত্তীৰ্ণ হৈ সফলতা অৰ্জিবলৈ সক্ষম হৈছে শিক্ষাৰ ক্ষেত্ৰত হাতে কামে কৰি দেখুৱাইছে বদৰুদ্দিন আজমলে বদৰুদ্দিন আজমলৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ জয় জয়কাৰ আজমলৰ কোচিং চেণ্টাৰৰ পৰা শিক্ষাৰ্থীয়ে দেখুৱালে চমক আজমলৰ প্ৰশিক্ষণ চেণ্টাৰৰ পৰা প্ৰথম বেটছৰ 16 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হ'ল MBBSত অৰ্থাৎ আজমলৰ শিক্ষানুষ্ঠানত মেডিকেল প্ৰৱেশ পৰীক্ষাৰ বাবে উত্তীৰ্ণ হৈছিল আৰু তাৰ পিছত তেওঁলোকে MBBSত সিট পাইছিল আৰু এতিয়া MBBS উত্তীৰ্ণ হৈছে ফলাফল ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল কৃতি শিক্ষাৰ্থীৰ লগত বাৰ্তালাপ কৰিছে বদৰুদ্দিন আজমলে দুখীয়া শিক্ষাৰ্থীৰ প্ৰশিক্ষণত ৰেহাই দিছিল আজমলে MBBS পঢ়াৰ সময়ত ৰেহাই দিছিল দুখীয়া শিক্ষাৰ্থীক আৰু শিক্ষাৰ্থীৰ বাবে বিশেষ স্কলাৰশ্বিপৰো ব্যৱস্থা কৰিছিল আজমলৰ শিক্ষানুষ্ঠানৰ তৰফৰ পৰা শৈক্ষিক দিশৰ উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰক চ্যালেঞ্জ দিছে বদৰুদ্দিন আজমলে পাৰে যদি আজমলৰ দৰে কাম কৰি দেখুৱাওক বিজেপিয়া বদৰুদ্দিন আজমলৰ মন্তব্য আজমলৰ শিক্ষানুষ্ঠানৰ প্ৰায় মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু মেডিকেল প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ MBBSত তেওঁলোকে সিট পাইছিল আৰু MBBSত পঢ়ি থকা সময়ত আজমলৰ তৰফৰ পৰা আজমলৰ বিশেষ যি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেওঁলোকে বিভিন্ন স্কলাৰশ্বিপ লাভ কৰিছিল আৰু শেহতীয়াকৈ ঘোষিত MBBSৰ পৰীক্ষাত তেওঁলোকে সফলতাৰে উত্তীৰ্ণ হৈছে বাৰ্তালাপত মিলিত হোৱা পৰিলক্ষিত হৈছে বদৰুদ্দিন আজমল আৰু ইয়াৰ পিছতে বিজেপি চৰকাৰক চ্যালেঞ্জ দিছে বদৰুদ্দিন আজমলে শৈক্ষিক দিশত উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰক চ্যালেঞ্জ আজমলৰ পাৰে যদি আজমলৰ দৰে কাম কৰি দেখুৱাওক বিজেপিয়ে এনেদৰে বদৰুদ্দিন আজমলে মন্তব্য কৰাৰ পৰিলক্ষিত হৈছে এয়া দৃশ্যম আপোনালোকক দেখুৱাইছো এয়া হৈছে MBBSত উত্তীৰ্ণ শিক্ষাৰ্থী আজমলৰ বিশেষ শিক্ষানুষ্ঠানত পঢ়িয়ে এই সকল শিক্ষাৰ্থীয়ে মেডিকেলৰ যি প্ৰৱেশ পৰীক্ষা নিট পৰীক্ষা বা মেডিকেলৰ যি প্ৰৱেশ পৰীক্ষা সেই পৰীক্ষাত তেওঁলোকে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল সফলতাৰে উত্তীৰ্ণ হৈছিল আৰু শেহতীয়াকৈ প্ৰায় 4.5 বছৰ তেওঁলোকে মেডিকেলৰ MBBS যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰম পাঠ গ্ৰহণ কৰিছিল আৰু শেহতীয়াকৈ সদ্য ঘোষিত যি মেডিকেলৰ যি পৰীক্ষা সেই পৰীক্ষাত তেওঁলোক উত্তীৰ্ণ হৈছে আৰু MBBS ডিগ্ৰী লাভ কৰিছে 18 জনকৈ ছাত্ৰ ছাত্ৰী যিসকলে প্ৰথম বেটছতে আজমলৰ শিক্ষানুষ্ঠানৰ পৰা পঢ়ি মূল যি প্ৰৱেশ পৰীক্ষা সেই প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ইয়াৰ পিছতে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে বদৰুদ্দিন আজমল বাৰ্তালাপত মিলিত হোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে আজমলৰ শিক্ষানুষ্ঠানৰ তৰফৰ পৰা আৰু 16 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে MBBSত ইয়াৰ পিছত বদৰুদ্দিন আজমলে কৈছে যে শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত শৈক্ষিক দিশত যি ধৰণৰ কাম কৰিছে আজমলে তাক চ্যালেঞ্জ দিয়া পৰিলক্ষিত হৈছে পাৰে যদি বিজেপিয়ে আজমলৰ দৰে কাম কৰি দেখুৱাওক বদৰুদ্দিন আজমলে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে এমুটান মন্তব্য আগবঢ়াইছো কেনে ধৰণৰ মন্তব্য প্ৰকাশ পাইছে ফলাফলৰ পিছত মই আজি আপোনালোকৰ সন্মুখত আমাৰ আজমল ফাউণ্ডেশ্যনৰ ফাৰ্ষ্ট এচিভমেন্ট আমাৰ ধুবুৰী পৰা 2015 বৰ্ষত 5 জন ছাত্ৰ এডমিশন লৈছিল আজি প্ৰথমবাৰ ফাৰ্ষ্ট বেচৰ পৰা 5 জন আমাৰ ডক্টৰ হৈ MBBS ডক্টৰ হৈ ওলাই আহিছে এটোৰ কাৰণে মই আজি ইয়কলক সম্বৰ্ধনা দিয়াৰ কাৰণে মই ইয়াত আমি জমা হৈছো আমাৰ 16 জনে পৰীক্ষা দিছিল এটোৰ ভিতৰত 5 জন খালি অনলি ধুবুৰী ষ্টুডেন্ট আছিল এটোৰ কাৰণে আমি বাকি সবক লৈ পিছত সম্বৰ্ধনা দিম এতিয়া 5 জনলৈ আমি দি আছো আসসালামু আলাইকুম নমস্কাৰ মোৰ নাম ডক্টৰ আনোৱাৰ হোসেন মই এবাৰ GMCH ৰ পৰা MBBS পাছ কৰিলো আৰু মোৰ হাই সেকেন্ডাৰী মই আজমল সুপাৰ 40 ফুলি স্কলাৰশ্বিপত মই পঢ়িছিলো মোক 2 বছৰ ফ্ৰী পঢ়াইছিলে তাৰ পিছত আৰু 1 বছৰ মই কোচিং যে কৰিছিলো হেটো মোৰ ফ্ৰী দিছিলে তাৰ পিছত মোৰ যে MBBS ৰ 5 বছৰত যে যিমানখিনি পইচা লাগে এডমিশন ফিজ তাৰ পিছত হোস্টেল ফিজ হেবিলাক আজমল ফাউণ্ডেশ্যনৰ পৰা মোক দিছিলে আৰু মই হেকাৰণে আজমল ফ্যামিলিক
আৰু আজমল ফেমিলিক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মোক যিমানখিনি ছাপোৰ্ট কৰিব লাগে আজমল ফাউণ্ডেশ্যনে ইমানখিনি ছাপোৰ্ট কৰিছিলে আৰু মোক যিমানখিনি মানে উৎসাহ কৰিব লাগে সিমানখিনি মোক কৰিছিলে আৰু মোৰ মাক দেউতাক মোৰ গাঁৱৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ মৌলানা বদৰুদ্দিন আজমল চাহাবক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতে মাজে মাজে আহি মানে আমাক মটিভেট কৰিছিলে কেনেকৈ পঢ়িব লাগিব কি কৰিব লাগিব সমাজৰ কাৰণে কেনেকৈ মানে আগবাঢ়িব লাগিব সেইবিলাক আমাক মানে কৈছিলে আৰু তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আজমল ফেমিলিক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ